আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আজি আমি কমাণ্ডো বেটেলিয়নৰ ওপৰত স্পেচিয়েলিষ্টকৈ কথা পাতিম দাদা মোৰ চেষ্ট প্ৰব্লেম হাইট প্ৰব্লেম আৰু কমাণ্ডো বেটেলিয়নটো কাট অফ কিমান যাব পাৰে আপোনালোকে কিমান ভাল নাম্বাৰ এটা ফিজিকেলত যদি আনিব পাৰে কমাণ্ডো বেটেলিয়ন আপোনালোকে সাইকোমেট্ৰিক টেষ্টলৈকে যাব পাৰিব তাৰ ওপৰতে এইটো ভিডিঅ' বনাইছো নৱেম্বৰ 25 তাৰিখৰ পৰা আপোনালোকৰ কমাণ্ডো বেটেলিয়নৰ ফিজিকেল হৈ যাব কনষ্টেবলৰ 164 পোষ্ট কম আপোনালোকৰ হাই হ'ব পাই ইন্টাৰভিউটো বহুত কষ্ট কৰিব লাগিব কাটঅফো আপোনালোকৰ বেছি যাব কাৰণ কেলে যোৱাবাৰ আছিলে আপোনালোকৰ 2450 টা আছিলে নেকি 2450 টাত আপোনালোকৰ কাটঅফ গৈছিল এসটি বিলাকৰ 62 পৰা আৰু টোটাল 15 সাইকোমেট্ৰিক টেষ্টত মিলাই নুতে 77 কাটঅফ গৈছিল তেনেকৈ সব কাষ্টৰে গৈছিল গটি এতিয়া আপোনালোকে ভাল ধৰণে যদি কমাণ্ডো বেটেলিয়নটো যদি দিম বুলি ভাবিছে আপোনালোকক 164 পোষ্ট বহুত পোষ্ট কম মই ইন্টাৰভিউ দিব নেযাওঁ আৰু মোৰ চেষ্ট প্ৰব্লেম আছে মই ইন্টাৰভিউ দিব নেযাওঁ এইবিলাক আপোনালোকে মনত নানিব 164 পোষ্ট বহুত পোষ্ট কাৰণ কেলে আপোনাক এটা পোষ্টে লাগে আপোনালোকে এটা পোষ্টৰ কাৰণে আপুনি কষ্ট কৰক আপোনাৰ 164 পোষ্টটো আপোনাৰ দৰকাৰ নাই আপোনাক কাৰণ লাগে এটা পোষ্ট আপোনাৰ সেই পোষ্টটো কাৰণে চেষ্টা কৰ আপোনালোকৰ চেষ্ট প্ৰব্লেম চেষ্টৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে ইন্টাৰভিউটো দিব যাওক নিশ্চয় আপোনালোকৰ ভাল হ'ব আৰু চেষ্টৰ কাৰণে মই বাৰু ভিডিঅ' আনি দিম মোৰ কঁকালৰ বিষ হৈ আছিল হেতু কাৰণে মই ভিডিঅ' আনিব পৰা নাই আপোনালোকে যাৰ 15-20 দিন সময় আছে তেখেতলোকৰ এই চেষ্টটো হেকিটা যদি প্ৰেক্টিস কৰে যদি ধৰ 82 বা 83 আছিল তো 2 ইঞ্চি বা 1 ইঞ্চি হলো চেষ্টত বাঢ়ি যাব আপোনালোকে চিন্তা কৰিব নালাগে হেকিনি যদি প্ৰেক্টিস কৰে আৰু আপোনালোকৰ 25 তাৰিখৰ পৰা 25 নৱেম্বৰৰ পৰা কমাণ্ডো বেটেলিয়ন ফিজিকেলটো ষ্টাৰ্ট হৈ যাব আৰু যি সকলৰ ফিজিকেল 25 নৱেম্বৰত আছে তেখেতলোকে ইন্টাৰভিউটো ভালকৈ দিবলৈ মোৰ ফালৰ পৰা আশা থাকিল আৰু আপোনালোকে কমাণ্ডো বেটেলিয়নত 65 প্লাস আপোনালোকে মাৰ্ক আনিব লাগিব তেতিয়া 65 যদি প্লাস আপোনালোকে মাৰ্ক আনিব পাৰে আপোনালোকে সাইকোমেট্ৰিক টেষ্টলৈকে যাব পাৰিব আপোনালোকে লং জাম্পত এক্সিলেন্ট দিবই লাগিব লং জাম্প আপোনালোকে নিশ্চয় গম পাইছে 17.5 ফুট মাৰিব লাগিব আৰু আপোনালোকে সিনাপু এক্সিলেন্ট দিব লাগিব তেতিয়া আপোনালোকে দুটাতে যদি 20 40 পাই যায় আৰু আপোনালোকে 100 মিটাৰ ৰানিংটো যদি আপোনালোকে 100 মিটাৰ ৰানিংটো যদি আপোনালোকে 12 সেকেন্ডটো 12 সেকেন্ড মানে 12 সেকেন্ডৰ ভিতৰত মাৰিলো আপোনালোকে তেতিয়া তাত পাব 16 নম্বৰ আপোনালোকে যিমান পাৰে 11 সেকেন্ড টু 12 সেকেন্ড মানে মাইক্ৰো সেকেন্ড যদি মাৰিব পাৰে আপোনালোকে 18 নম্বৰ পাব 18 নম্বৰ 11 সেকেন্ডত মাৰিব ট্ৰাই কৰিব যাতে আপোনালোকে 18 নম্বৰটো লবলৈ চেষ্টা কৰে নোৱাৰিলো আপোনালোকে 12 সেকেন্ডত মাৰিলো আপোনালোকে তাৰ পৰা পাব 16 নম্বৰ তাৰ পিছত আপোনালোকে লং ৰানিংটোত আপোনালোকে 18 মিনিটত মাৰিব পাৰিলে 13 নম্বৰ পাব আপোনালোকে লং ৰানিংটো 18 আপোনালোকে 20-30 ভিতৰত মাৰিব চাব তেতিয়াও আপোনালোকে 12 নম্বৰ এটা পাব 12 নম্বৰ পালো আপোনালোকৰ 68 থাকিব 68 যদি থাকে আপোনালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ পাব গটিগতে ইমানো টানো নহয় গটিগতে আপোনালোকে কষ্ট কৰিব লাগিব আসাম পুলিচৰ কাৰণে যদি দৌৰি আছিল আপোনালোকৰ নিশ্চয় ফিজিকেলটো ভাল হ'ব আৰু এইকেদিন উধাই প্ৰেক্টিস নকৰিব মোৰ ইন্টাৰভিউ 23 তাৰিখে আছে বা 24 তাৰিখে আছে এনেকে উধাই আপোনালোকে প্ৰেক্টিস নকৰিব প্ৰেক্টিস কৰিলে কেব আপোনালোকৰ বহুত ইনজুৰি হৈ যোৱা চান্স থাকিব এইকেদিন আপোনালোকে ষ্টেমিনাৰ বচাই প্ৰেক্টিস কৰক তেতিয়া আপোনালোকে ভাল পাৰফৰমেন্স এটাত আপোনালোকে গ্ৰাউণ্ডত গৈ দিবগে পাৰিব আৰু কমাণ্ডো বেটেলিয়নটো আপোনালোকক মই কৈছো ষ্টেট ওয়াইজতে কাট অফ যাব হেতু কাৰণে বহুত ভাল খবৰ আৰু কমাণ্ডো বেটেলিয়ন আপোনালোকৰ গ্ৰাউণ্ড প্ৰত্যেক ফিল্ডতে আপোনালোকৰ 400কে ট্ৰেক হ'ব হেতু কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে ভালকৈ ইন্টাৰভিউটো দিব মই আশা থাকিল মোৰ ফালৰ পৰা আৰু যিমান পাৰে আপোনালোকে নিজকে ফোকাস কৰক এইকেদিন আৰু ডিমোটিভেট নহব চেষ্ট প্ৰব্লেম বুলি আৰু ৰানিং কমি আছে বা লং জাম্প নাই হোৱা বুলি আপোনালোকে যি নহওক ইন্টাৰভিউত গৈ দিব ইন্টাৰভিউত এটা বেলেগ জুচ আহি যায় আপোনালোকৰ যি সকলে এতিয়া আসাম পুলিচৰ লং জাম্প মাৰিব নোৱাৰে তেখেতলোকে গৈ এক্সিলেন্ট দিছে সিনাপ যি সকলে ইয়াত 7টা 5টা মাৰে ইন্টাৰভিউত গৈ 12 14 এক্সিলেন্ট মাৰিছে তাৰ জুচটো বেলেগ জুচ গটিগতে আপোনালোকে নিজকে নিজে মানে আপোনালোকে ডিমোটিভেট নকৰিব যিমান পাৰে মোটিভেট কৰি ৰাখক লগৰটোৱে ক'ব পাৰে তোৰ চেষ্ট প্ৰব্লেম তই চেষ্টত ফেল হবি তই নালাগে যাব লোকৰ কথা শুনিব দৰকাৰ নাই আপোনালোকে নিজে ভাবক মই কমাণ্ডো ইন্টাৰভিউটো দিমগে গতিকে সেই মোটিভেশনটো লৈ নিজে আপোনালোকে ভালকৈ প্ৰেক্টিস কৰক আৰু ইন্টাৰভিউটো দিবগে আপোনালোকৰ নিশ্চয় ভাল হ'ব আৰু ভিডিঅটো যদি আপোনালোকৰ ভাল লাগিলে বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে এই ভিডিঅটো আপোনালোকে শেয়াৰ কৰি দিও